নমস্কাৰ বন্ধু বান্ধৱীসকল, মই যোৰহাট ভাগামুখৰ ৰূপান্তৰ। আজি প্ৰায় 30 কি 40 দিন মই ভিডিঅ' আপোনালোকৰ মাজত ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম এইবিলাকত এৰিব পৰা নাই। কাৰণ মোৰ শাৰীৰিক আৰু মানসিক দিশত অকণমান ভাগি পৰিছিলোঁ। এখন হাত ভাগিছিলে, সেই হাতখন ভগাৰ কাৰণে মই প্ৰায় 30-40 দিন মই বেড ৰেষ্ট কৰিবলগীয়া হ'ল। আৰু মানসিকভাৱেও এটি মোৰ ডাঙৰ কাহিনী হৈ গ'ল। হয়তো 2 এদিনতে মই আপোনালোকৰ মাজত কিনো মানসিকভাৱে মই অসুবিধাত পৰিছিলোঁ সেই তাৰ ওপৰতো ভিত্তি কৰি এটি মই ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। বাকী মেইন কথাটো হ'ল কি, এতিয়া মই সুস্থ হ'লোঁ। হাতখন যেতিয়া প্লাষ্টাৰ কৰিলোঁ, এতিয়া মই নিশ্চয় আপোনালোকে সকলোৱে গম পায় মই গাড়ী ভাড়া মাৰোঁ। এতিয়া গাড়ী ভাড়া মাৰিবৰ কাৰণে পুনৰ সাজু হৈছোঁ। সকলোৱে আপোনালোকে মোৰ নাম্বাৰটো জানেই, 8812993176। এইটো হ'ল মোৰ নাম্বাৰ, মানে ৰূপান্তৰ ৰাজখোৱাৰ নাম্বাৰ। সকলোৱে মোক কণ্টেক্ট কৰিব। যোৰহাট, শিৱসাগৰ, নগাঁও, দেৰগাঁও, ধেমাজি, গুৱাহাটী যলৈকে যায় আপোনালোকে সকলোৱে জানেই চাগে, মই প্ৰায় আনতকৈ 200-100 কমকৈ হ'লেও মই পইচাটো লওঁ। লোকৰ নিচিনাকৈ মই ৰেপি নাথাকোঁ। কিন্তু মেইন কাহিনীটো হ'ল কি, এতিয়া মই সুস্থ হ'লোঁ, সেইকাৰণে মোক এতিয়া পুনৰ আপোনালোকে গাড়ী ভাড়াৰ কাৰণে যোগাযোগ কৰিব। পুনৰবাৰ নাম্বাৰটো ক'লোঁ 8812993176। ধন্যবাদ।